হেল্ল' তেজপুৰবাসী ৰাইজ, আহক আমি আজি তেজপুৰ চহৰৰ মাছমজিয়া পৰুৱা চাৰিআলিত থকা অৰ্চনা পিজি লৈ যাম। এয়া অৰ্চনা পিজিৰ লোকেশ্যন। আহক ভিতৰলৈ গৈ পেলাই চাওঁ পিজিটো কেনেকুৱা। এয়া হৈছে অৰ্চনা পিজিৰ এণ্ট্ৰেন্স। এণ্ট্ৰেন্সেদি গৈ ৰাইট চাইডে এইটো হৈছে অৰ্চনা পিজিৰ কিটচেন। ইয়াতে আপোনালোকে নিজেই বনাই খাবও পাৰিব, কুকো এভেইলেবল আছে। এতিয়া আমি চাম অৰ্চনা পিজিৰ বাথৰুম। হয়, ইয়াতে দুটা বাথৰুম এভেইলেবল আছে। অতি পৰিষ্কাৰকৈ ৰখা যায় বাথৰুম। ক্লিন কৰিবলৈও ক্লিনাৰ এভেইলেবল আছে। এয়া হৈছে অৰ্চনা পিজিৰ ৰুমছ। ইয়াতে ছিংগল ৰুম এণ্ড ডাবল ৰুমছ এভেইলেবল আছে। আহক আমি ৰুমৰ ভিতৰত গৈ পেলাই এবাৰ চাম ৰুমবোৰ কেনেকুৱা। হয়, এইটো ডাবল ৰুম, well ventilated আৰু well maintained। ক্লিন কৰা মানুহ ৰখা হৈছে। হয়, এইটো এটা ছিংগল ৰুম। সঁচাই বহুত ডাঙৰ নহয় বাৰু? ইয়াতে আপোনালোকে ছিকিউৰিটিও পাব, ছিকিউৰিটি কেমেৰাও এভেইলেবল আছে। আহক আমি তাতে থকা মানুহৰ পৰা জানিম। হয়, ইয়াতে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ এভেইলেবল আছে আৰু 24/7 পাৱাৰ বেকআপো আছে। ইলেক্ট্ৰিচিটিও পাব, ৱাইফাই কানেকশ্যনো পাব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই নাম্বাৰটোত কণ্টেক্ট কৰিব।